নমস্কাৰ ইনফৰ্মাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে চাবিদসকল ইতিমধ্যে আপোনালোকে জানিবলৈ সক্ষম হৈছে যে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ আপাৰ আইডি ক্ৰিয়েট কৰিবলৈ বুলি কোৱা হৈছে আৰু এই সম্পৰ্কে এখন বিশেষ নিৰ্দেশনা পত্ৰ আহিছিল আৰু কোৱা হৈছিল যে গাৰ্ডিয়ানৰ এখন কনসাৰ্ন এখন ফৰ্ম আছে সেই ফৰ্মখন বিদ্যালয় আসলতে গাৰ্ডিয়ানক দিব লাগে আৰু অভিভাৱকসকলে সেই ফৰ্মখনৰ লগত তেওঁলোকৰ মাক বা দেউতাকৰ যিকোনো এজনৰ আধাৰ পান ড্ৰাইভিং লাইসেন্স বা ভোটাৰ আইডি যিকোনো এটা ভ্যালিড তথ্য তেওঁলোকে প্ৰডিউস কৰিব লগতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যিটো আধাৰ আইডি সেই আধাৰ আইডি তাক গাঁঠি দিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়ত তেওঁলোকে সাবমিট কৰিব আৰু এইখিনিতে উল্লেখ কৰিব খুজিম আপাৰ আইডি হৈছে এনেকুৱা এটা আইডি যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ একাডেমিক যিবিলাক এচিভমেন্ট সাৰ্টিফিকেটে হওক বা আন কিছুমান এচিভমেন্টে হওক আদি সকলোখিনি তথ্য তাত সন্নিবিষ্ট কৰোৱা হ'ব আৰু ই আচলতে এটা এডিলকাৰৰ দৰে কাম কৰিব আৰু 12টা ডিজিটৰ এটা কোড ছাত্ৰ-ছাত্ৰীসকলে আপাৰ আইডিৰ অধীনত পাবলৈ সক্ষম হ'ব কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যিবিলাক ছাত্ৰ-ছাত্ৰীৰ আধাৰ আছে সেই ছাত্ৰ-ছাত্ৰীসকলেহে আপাৰ আইডি খুলিব পাৰিব এইখিনিতে উল্লেখ কৰিব খুজিম ইতিমধ্যে হয়তো আপোনালোকৰ বিদ্যালয়ৰ ইউডাইস ক্লাছৰ কাম অৰ্থাৎ তিনিখন যি মডিউল থাকে ষ্টুডেন্ট মডিউল টিচাৰ মডিউল লগতে প্ৰফাইল এণ্ড ফেচিলিটিজ এই তিনিখন মডিউলৰ কাম সম্পূৰ্ণ কৰিছে আৰু এই সম্পৰ্কে এটা বিশেষ নিৰ্দেশনা আহিছিল ঊৰ্ধ্বতম মহলৰ পৰা আজিৰ এই আলোচনা কিতানৰ জৰিয়তে আপোনালোকক কেনেকৈ আপুনি আপাৰ আইডি জেনেৰেট কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলৰ এই সম্পৰ্কে স্টেপ বাই স্টেপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ হ'ব আৰু আশা কৰিম আপোনালোকে ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় আগলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপুনি যেতিয়া ক্ৰম ব্ৰাউজাৰত বা যিকোনো ব্ৰাউজাৰত গৈ আপুনি ইউডাইস প্লাছ টাইপ কৰিব প্ৰথমে আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আৰু আপুনি যেহেতু আপাৰ আইডি কাম কৰিবলৈ যাব যেহেতু ষ্টুডেন্টৰ লগত জড়িত গতিকে এই অংশখিনিত আপুনি প্ৰথমতেই যেটো আমাৰ ষ্টেট অসমৰ নাম ইয়াত সিলেক্ট কৰি আপুনি এই গো অংশত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আৰু আপুনি যেহেতু 24-25 শৈক্ষিক শিক্ষাবৰ্ষৰ বাবে কাম কৰিব গতিকে এই 24-25ত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এই পপআপখন আহিব আপুনি ক্লোজ কৰি দিব ক্লোজ কৰাৰ পাছত মই অকনমান ডাঙৰকৈ দেখাব চেষ্টা কৰিছো এই অংশখিনি দেখা পাইছেনে আপাৰ মডিউল নতুনকৈ এটো ইয়াত মানে এড কৰা হৈছে আপুনি আপাৰ মডিউলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ আপুনি এই অংশখিনি দেখিছে আপাৰ মডিউল আপুনি ক্লাছ এটা সিলেক্ট কৰক ধৰা হল মই ক্লাছ 10 টো লৈছো এখন বিদ্যালয়ৰ মই সেকশনটো তাৰ পিছত সিলেক্ট কৰি ললো এ সেকশন ললো সেকশন সিলেক্ট কৰাৰ পাছত আপুনি কৰিব লাগিব এই গো অংশত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে সেই বিদ্যালয়খনত থকা ছাত্ৰ-ছাত্ৰীখিনি ওলাই যাব দশম শ্ৰেণীত কোনখিনি ছাত্ৰ-ছাত্ৰী আছে কিন্তু এইফালে যদি আপুনি চাই দেখা পাব যে ষ্টেটাস পেন্ডিং হৈ আছে আৰু আপাৰ আইডি নট এভেইলেবল হৈ আছে অৰ্থাৎ বিদ্যালয়খনে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কাৰণে আপাৰ আইডিৰ কাৰণে জেনেৰেট কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া জেনেৰেট কৰিবলৈ হলে আপুনি ধৰা হল এইজন ছাত্ৰ প্ৰথম ছাত্ৰজনৰ বিপৰীতে থকা এই একশন বুটামৰ তলতে আছে জেনেৰেট এই জেনেৰেট অংশত আপুনি ক্লিক কৰিব জেনেৰেট কৰিবলৈ হলে ক্লিক কৰাৰ লগে লগে ইয়াতে এনেকৈ লৰাটোৰ নাম আহি গৈছে আৰু ইয়াতে আধাৰ নাম্বাৰ এখিনিত কৈছে ডু ইউ ওয়ান্ট টু চেঞ্জ আধাৰ নাম্বাৰ যদি আধাৰ নাম্বাৰ চেঞ্জ কৰিব বিচাৰিছে এনে ধৰণে ক্লিক কৰি তাৰ পাছতে ইয়াত আধাৰ নাম্বাৰটো ভৰাব পাৰিব আৰু ইয়াতে আপোনাৰ কি কৈছে আধাৰত কেনেকৈ নাম আছে নামটো ইয়াত ভৰাব লাগিব যদি আপোনাৰ ঠিক থাকে তেতিয়া হলে ওকে তাত কৰিব লগা একো নাই এতিয়া কথাটো হল কি এই ফৰ্মখনত চাব এখন কনসাৰ্ন ফৰ্ম আৰু এই ফৰ্মখন আমি বিদ্যালয়ে কি কৰিব লাগিব অভিভাৱকসকলক দিব তেওঁলোকে পুনৰ বিদ্যালয়ত ঘূৰাই দিব এই অংশখিনিত আই অৰ্থাৎ যি গৰাকী মানে অভিভাৱকে দিছে তেখেতৰ নামটো ইয়াত সোমাব যিয়ে ডকুমেন্ট প্ৰডিউস কৰিছে তাৰ পাছত সিলেক্ট ইয়াত আপুনি তেওঁ হে লৰা বা ছোৱালীজনীৰ তেওঁৰ ৰিলেচন কি হয় ফাদাৰ মাদাৰ লোকেল গাৰ্ডিয়ান যেটো হয় তেনে ধৰণৰে ইয়াত দিব দিয়াৰ পাছত ইয়াত সিলেক্ট বুলি কৈছে তেওঁ যেটো ডকুমেন্ট দিব উইথ মাই ষ্টুডেন্টৰ নাম ইয়াত উল্লেখ কৰিছে উইথ মাই আইডেন্টিটি প্ৰুফ এজ কি আইডেন্টিটি প্ৰুফ গাৰ্ডিয়ানতে দিছে ধৰক আধাৰ পান এপিক ড্ৰাইভিং লাইসেন্স পাছপোৰ্ট যি দিছে সেই অংশখিনিত ইয়াত আপুনি ইয়াত ভৰাব ভৰোৱাৰ পৰৱৰ্তী এই অংশখিনিত প্ৰুফ নাম্বাৰ আইডেন্টিটি প্ৰুফ নাম্বাৰ বুলি কৈছে অৰ্থাৎ ইয়াত আপুনি ধৰক ড্ৰাইভিং লাইসেন্স দিলে তাৰ নাম্বাৰটো দিব পেন কাৰ্ড দিলে পেন কাৰ্ডৰ নাম্বাৰ আধাৰ দিলে আধাৰ নাম্বাৰটো ভৰাব ভৰোৱাৰ পৰৱৰ্তী অংশত এই অংশখিনি দেখিছেনে প্লেস অফ ফিজিক্যাল কনসেন্ট কোৰ পৰা তেওঁলোকে সেই কনসেন্টটো দিছিলে বিদ্যালয়খনৰ নাম ইয়াত ভৰাব পাৰে তাৰ পাছতে কোন দিনাখন তেওঁ দিছিলে ইয়াত ডেটটো আপোনালোকে ভৰাব এই অংশখিনিত যদি ক্লিক কৰি দিয়ে আপুনি এনে ধৰণৰ ওলাব তাৰ পাছতে আপুনি ইয়াত ধৰক অক্টোবৰ হৈ আছে আপুনি সেপ্টেম্বৰতে যদি দিলে এনেকৈ কৰিব যদি সেপ্টেম্বৰ 26 তাৰিখে দিছে 26 তাৰিখত ক্লিক কৰিব এনে ধৰণে আপোনালোকে এটো ভৰাব পাৰিব তাৰ পাছতে সেই বিদ্যালয়খনৰ প্ৰধান গৰাকীৰ নাম এ কনসেন্ট বাই হেড অফ দা স্কুল অৰ্থাৎ আপোনাৰ বিদ্যালয় প্ৰধানজনৰ নাম ইয়াত
উল্লেখ থাকিবই, সেইটো ইউডাইছৰ পৰা আহি যাব। তাৰ পাছতে আপোনাৰ কৰিব লগা কাম থাকিব ছাবমিট। আৰু যেতিয়া আপুনি এই ছাবমিট অংশত ক্লিক কৰিব, মই ক্লিক কৰিব বিচৰা নাই, জাষ্ট আপোনালোকক উদাহৰণ হিচাপে দেখাইছোঁ। যেতিয়া আপুনি ছাবমিট অংশত আপুনি ক্লিক কৰি দিব, তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকী যিটো আপাৰ আইডি, সেই আপাৰ আইডি জেনেৰেট হৈ যাব। যেতিয়া আপুনি সেই ছাত্ৰ বা ছাত্ৰীগৰাকী সকলোখিনি পূৰ কৰাৰ পাছত ছাবমিট কৰি দিব, তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বিপৰীতে এই অংশটোত দেখিছেনে, ইয়াত আগতে কি কৈছিলে, পেণ্ডিং হৈ আছিলে, কাৰণ সেই ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ মানে জেনেৰেট কৰা হোৱা নাছিল, ব্যৱস্থা কৰা হোৱা নাছিল। গতিকে এতিয়া কৰা হ'ল, গতিকে এই অংশখিনি এনেধৰণেৰে জেনেৰেটেড, গ্ৰীণ কালাৰ জেনেৰেটেড হৈ আহিব। আৰু তেতিয়া গম পাব যে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আপাৰ আইডি জেনেৰেট কৰা হ'ল আৰু এই নাম্বাৰটো সেই ল'ৰাটোৱে পাবলৈ সক্ষম হ'ল, অৰ্থাৎ এইটো হ'ল সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আপাৰ আইডি। আৰু এটা কথা উল্লেখ কৰিব খুজিম যে বহু জিলাত হয়তো কেৱল মাত্ৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে আপাৰ আইডি কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে, আৰু বহু জিলাত কিন্তু নিম্ন প্ৰাথমিকৰ পৰাই কামবিলাক চলি আছে। আৰু এই কামটো আচলতে সকলো বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগিব, কেৱল চৰকাৰী নহয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কৰিব লাগিব। গতিকে আপোনালোকে সকলোৱে আচলতে কামখিনি আগবঢ়াই ৰাখিব পাৰে। গতিকে এইখিনি আছিল আজি আলোচনাৰ শিতান, আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।